এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে চিডলি বিধানসভা সমষ্টিৰ অন্যতম এগৰাকী প্ৰাৰ্থী UPPL পৰা প্ৰক্ষেপিত নিৰ্মল কুমাৰ ব্ৰহ্ম। এই মুহূৰ্তত এতিয়াও ভোট গণনা আৰম্ভ হোৱা নাই, কিন্তু কিছু সময় পিছতে ভোট গণনা আৰম্ভ হ'ব। কি প্ৰত্যাশা আপোনাৰ? না এতিয়ালৈকে মইতো আশাবাদী, এতিয়া অলপ পিছতে ভোট গণনা আৰম্ভ হ'ব। ভোট গণনা আৰম্ভ হোৱাৰ পিছতে লাহে লাহে আমি পৰ্যায়ক্ৰমে আমি যিটো অংক এই অংকটো জানিবলৈ আমি পাৰিম। গতিকে আমাৰতো ইতিমধ্যে যোৱাকালিৰ পৰাই যোৱাকালিলৈকে পলিং এজেণ্ট, বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, প্ৰাইমাৰী কমিটি, ব্লক কমিটি তেওঁলোকে পৰ্যালোচনা কৰিছে আৰু ৰিভিউ কৰিছে। আৰু ইতিমধ্যে আমি তেখেতসকলৰ যিটো ৰিভিউ, এই ৰিভিউ অনুসৰি মই জিকাটো খাটাং হৈ গৈছে। এতিয়া মানে কেনেধৰণৰ এই ৰিভিউটোত কিমান ভোটৰ ব্যৱধানত আপুনি জয় হ'ব বুলি এই পৰ্যালোচনাত পোহৰ লৈ আহিছে? নাই, এতিয়া মই এইটো ভাল অংকত ভাল ব্যৱধানতে জিকাটো হ'ব, কিন্তু মই ফিগাৰটো ক'ব নোৱাৰিম এতিয়া। কিন্তু ৰিজাল্ট হ'বই অলপ। আপোনাৰ ওচৰে পাজৰে সঞ্জীৱ বৰাও আছে কংগ্ৰেছৰ প্ৰাৰ্থী, গতিকে তেখেতে কি কয় মুগুত হ'ব ফিগাৰটো মই এতিয়া নকওঁ। প্ৰথমতে গুড মৰ্ণিং সকলোকে, নিউজ চেনেলক ধন্যবাদ দিছোঁ। আজি অলপ পিছতে হৈ যাব, ভাগ্যটো নিশ্চয় আমি ভাল হ'ব বুলি আশা কৰি আছোঁ। কিন্তু এটা কথা হৈছে যে যদি আমি দুটা দশক চাওঁ, অকণমান ৰৈ দিব যদি সম্ভৱ হয়, দুটা দশক ধৰি ইয়াত BPFৰ নেতৃত্বত শাসন চলিছিলে, আৰু তাৰ পিছত এই সমষ্টিটোত কংগ্ৰেছৰ যি সাংগঠনিক দিশ, এই সাংগঠনিক দিশটো শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে হওক বা নিখিল ভাৰত কংগ্ৰেছে হওক কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল, নতুনকৈ সংগঠন কৰিব লগা হৈছে। হয়, নিশ্চয় এইটো ক'ব পাৰে আমি নতুনকৈ কৰিছোঁ, কিন্তু আমাৰ যিটো সংগঠন আমি এই দুমাহৰ ভিতৰত ইমান মানে শক্তি বনাইছোঁ আমি যে আমি এইবাৰ আপোনালোকে চাওক, জাষ্ট 3-4 ঘণ্টা আছে, তাতে আপোনালোকে গম পাই যাব কি হ'ব কংগ্ৰেছৰ যিটো শক্তি কি হয় সেয়া জানিবলৈ আমি নিশ্চিত 3-4 ঘণ্টাত স্পষ্ট হ'ব বুলি কৈছে মুকুট প্ৰেমে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।